হয়, আমি ইয়াৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ BSc নাৰ্ছিঙৰ আমি ছাত্ৰী হয়। ইয়াতে আপোনাৰ মোৰ লগৰ এগৰাকীয়ে যিহেতু কৈছে ইয়াতে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হৈছে, তাৰ কাৰণে আমাৰ ষ্টুডেণ্টেও ইয়াতে আপোনাৰ শ্ৰমদান কৰি আছে, কৰিব পাৰে। আৰু বাকী আপোনাৰ ভকতসকলৰ সুস্থ হোৱাৰ কাৰণে বহুতখিনি আয়োজন কৰা হৈছে। আৰু এয়া মানে এতিয়া বুলি নহয়, বহুত দিন আগৰ পৰাই ইয়াৰ যা যোগাৰ প্ৰস্তুতি কৰি থকা হৈছিলে। দূৰ দূৰণিৰ পৰা ভকতসকলক এই 7 দিনীয়াকৈ অসমত একমান বিপদ চলি আছে। 7 দিনে নিয়াৰকৈ দায়িত্ব পালন কৰিব আপোনালোকে। হয় হয়, 7 দিনৰ কাৰণে। হয়, প্ৰাথমিক যিখিনি ধৰি লওক লাগে সেইখিনি ইয়াতে প্ৰদান কৰা হয়। যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে, কালিও আহিছো সন্ধিয়া, আজিও এতিয়া চাকি তাকি দিলেও আহিছো আৰু থকা কেইদিন আহিম আৰু। হয়, সহায় কৰিবলৈ চেষ্টা কৰিম। মই BSc নাৰ্ছিং 4th ইয়াৰৰ ছাত্ৰী। হয় হয়, সেৱা শুশ্ৰূষা আগবঢ়োৱা হৈছে, লগতে ইয়াত বিনামূলীয়া চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে। মানে তেওঁলোকৰ কিবা অসুবিধা হলে তেওঁলোকে তাত যাব পাৰে বা বিনামূলীয়া চিকিৎসাও পাব পাৰে। বাকী খোৱা লোৱাৰ ব্যৱস্থাও সকলোৱে জানেই, খোৱা লোৱাৰ ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছে। কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড একনাম কীৰ্তন চলি আছে আৰু মই বৰ্তমান উপস্থিত আছো আশ্ৰয় শিবিৰত, য'ত একেলগে 50,000তকৈ অধিক দূৰ দূৰণিৰ পৰা অহা ভকতসকল থাকিব পাৰে আশ্ৰয় শিবিৰত। আৰু মোৰ সহযোগী আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাব আশ্ৰয় শিবিৰৰ, য'ত 50,000 লোক ইয়াত থকাৰ সুবিধা আছে। আৰু মই দেখুৱাব, মোৰ সহযোগীয়াত দেখুৱাবলৈ যত্ন কৰিব এনেদৰে যি 7 দিনীয়াকৈ ইয়াত অখণ্ড একনাম কীৰ্তন চলিব। আৰু এই 7 দিন ইয়াত আশ্ৰয়স্থল হিচাপে এই শিবিৰতে থাকিব। আৰু মোৰ লগত উপস্থিত আছে ইয়াত দূৰ দূৰণিৰ পৰা ভকত এজন, আৰু ভকতৰ পৰা মই কিছু জানিব খুজিম। ক'ৰ পৰা আহিছে আপুনি? बिहार से। बिहार से आया है। कैसा लगा? बहुत अच्छा लगा। बार बार आता है ना? हाँ हाँ, हम लोग तो 2004 में 20 साल से आते। बहुत लोग है यूपी बिहार में, बहुत ये सब पंडाल बिहार है, यूपी का है, इतना देख रहे हैं। হয়, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াত অগণন ভক্তৰ খোট বৈছে। আৰু মই আন এজন ভকতৰ পৰা মই কিছু জানিব খুজিম। कहाँ से है आप? हम लोग यूपी से आए हैं। कितने लोग आया है? 50 लोग, 50 लोग। हाँ, एक साथ आया है। कितने दिन रहेंगे यहाँ? एक हफ्ते जब तक ये कार्यक्रम चले, 24 तक। एक हफ्ते रहेंगे जी, एक हफ्ता। कैसा लगा? कार्यक्रम बड़ा अच्छा लगा। गुरु जी के बातों से प्रभावित वो लोग करके लोग भक्ति कर लेने आ रहे हैं। कैसा लगा? ये अच्छा है, आध्यात्मिक अच्छा लग रहा है। यहाँ का वातावरण और यहाँ का माहौल देख करके जो हम लोग जाते हैं तो वहाँ प्रचार प्रसार करते हैं, बताते हैं, तो उससे प्रभावित वो लोग करके भगत बन करके यहाँ आते हैं, देखते हैं, तो और लोगों को ले आकर भगत बनाते हैं। यहाँ से लोग बातचीत करते हैं, कैसा महसूस लग रहा है? अच्छा लगता है बातचीत करने में। हम यूपी से आए हैं। यूपी से आया है? हाँ, कितने लोग आए हैं? 50 लोग हैं। कैसा लगा? बहुत अच्छा लग रहा है। बार बार आता है? अरे हम सन 95 से कंटिन्यू आ रहे हैं। कंटिन्यू आया है? हाँ, सन 95 से। হয়, ক'ব লাগিব ইয়াত অসম তথা ভাৰতবৰ্ষৰ যিসকল ভকত আছে আৰু যি সমগ্ৰ ভাৰততে 104খন শাখা সেৱাশ্ৰম আছে, আৰু সেই শাখা আশ্ৰমৰ ভকতসকল ইয়াত আহি উপস্থিত হৈছে এই আশ্ৰয় শিবিৰত। আৰু মই আন এজন ভকতৰ ওচৰলৈ যাব খুজিম। ক'ৰ পৰা আহিছে আপুনি? বাইহাটা চাৰিআলিৰ পৰা আহিছো। ইয়াত থাকিব? থাকিম আজি, ৰন্ধনৰ কাৰ্যক্ৰম আছে। এই যি 7 দিনীয়াকৈ অখণ্ড একনাম কীৰ্তন চলিব, এই গোটেইকেইদিন থাকিব? গোটেইখিনি নাথাকো, কালিলৈ থাকিম। আজি আহিছো, কালি যাম। আৰু কালি অহাকালি ঘৰৰ পৰা আৰু আহিব মানুহ। ইয়াত থাকি বৈকুণ্ঠ সদৃশ ভালে লাগে। ক'ৰ পৰা আহিছে এতিয়া? আমি বঙাইগাঁৱৰ পৰা আহিছো। বঙাইগাঁৱৰ পৰা। ইয়াত 7 দিন একেলগে থাকিব? हाँ, কেনেকুৱা লাগিছে?
ভাল লাগিছে আমার তো এখানে আমার তো প্রভুর এখানে আমার বহুত ভাল ভাল লাগে প্ৰতি বছৰে ইয়াত আহে নে? প্রতি বছরে আহো আমি। প্ৰতি বছৰে আহে। কি ঠিক বিচাৰিলে প্ৰভুৰ পৰা? আমি তো প্রভুর দ্বারা আশীর্বাদ বিচারিয়ে আমি আহো আমার এই আশীর্বাদ এই আমার সেৱা শুশ্ৰূষা সকলে ভকতে লগ লাগি পেলাই সেৱা শুশ্ৰূষা কৰা যে ইয়াত যি দূৰ দূৰণিৰ পৰা অহা ভকতসকল আছে আৰু ভকতসকলক উদ্দেশ্যি ইয়াত যি ন সত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি নাৰ্ছৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰীসকলে ইয়াত নিয়াৰিকৈ দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে।